তিয়কৰ এগৰাকী যুৱ কৃষক কেইবছৰমান আগলৈকে কান্ধত ভাৰ কৰি বজাৰলৈ সামগ্ৰী কঢ়িওৱা নৱনিধি গগৈ এতিয়া বিলাসী বাহনৰ গৰাকী। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে তিয়কৰ বলমা মৰাণ গাঁৱৰ এইগৰাকী যুৱ কৃষক। চন পৰি থকা ২২ বিঘা মাটিত কৃষি কৰ্ম আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন ১০জন যুৱককো আত্মসংস্থাপনৰ পথ দেখুৱাইছে নৱনিধি গগৈয়ে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিশেষ সহযোগিতা লাভ কৰা যুৱ কৃষকগৰাকীয়ে কৃষি কৰ্মৰ জৰিয়তে বছৰি উপাৰ্জন কৰে লক্ষাধিক টকা। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই। হয়, আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ যোগেদি সমগ্ৰ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই মুহূৰ্তত এটা ভাল খবৰ দিবৰ কাৰণে আমি এই মুহূৰ্তত উপস্থিত আছোঁ বলমাৰ মৰাণ গাঁৱৰ নৱনিধি গগৈ নামৰ এগৰাকী কৃষক। মই প্ৰথমে কৃষকগৰাকীৰ যি কৃষি কৰ্ম সেই কৃষি কৰ্ম মই প্ৰথমে মোৰ সহযোগীক দেখুৱাই ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখন নৱনিধি গগৈৰ প্ৰায় ৪ বিঘা মাটিৰে আবৃত এখন বগৰীৰ বাগিচা, আৰু এইখন বগৰী বাগিচাৰ পৰা যোৱা বছৰ তেওঁ ইয়াৰ পৰা বগৰী বিক্ৰী কৰি বজাৰত বিক্ৰী কৰি তেওঁ সুনাম অৰ্জন কৰিবলৈ লক্ষ্য হৈছে। নিজৰ আৰ্থিকভাৱে তেওঁ সচ্ছল হৈছে। কেৱল বগৰী খেতিয়ে নহয়, নৱনিধি গগৈ এগৰাকী আদৰ্শ কৃষক। বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণৰ বিজ্ঞানসন্মতভাৱে তেওঁ কৃষি কৰ্ম কৰি আহিছে। তেওঁ কেৱল বগৰী খেতিয়ে নহয়, মধুৰিৰ খেতি আছে, কাজি নেমুৰ খেতি আছে, এগৰাকী আদৰ্শ গাহৰি পালক। এই সকলো কৃষি কৰ্মৰ সৈতে জড়িত হৈ ইতিমধ্যে নৱনিধি গগৈ এক নাম চৰ্চাত থাকে, কৃষি বিভাগৰ চৰ্চাত থাকে, অসমবাসীৰ চৰ্চাত থাকে। এই মুহূৰ্তত সেইখন বগৰী বাৰীত আমি উপস্থিত আছোঁ। সেইগৰাকী নৱনিধি গগৈ আমাৰ সৈতে উপস্থিত আছে, যিগৰাকী নৱনিধি গগৈয়ে ইতিমধ্যে বগৰী খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰায় ৪ বিঘা মাটিত। মই পোনে নৱনিধি গগৈৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে বিভিন্ন সময়ত আপুনি প্ৰায় ২০-২৫টা বছৰ কৃষি কৰ্মৰ সৈতে জড়িত, যাৰ কাৰণে এগৰাকী কৃষক হিচাপে আপোনাক আদৰ্শ কৃষক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি জিলিকিছে। এই মুহূৰ্তত আপুনি পৰম্পৰাগত যি খেতি বা কৃষি কৰ্ম তাৰ পৰা আঁতৰি আহি এনেধৰণৰ কিছুমান কৃষি কৰ্ম কৰিছে। এই কৃষি কৰ্ম কৰাৰ মূল লক্ষ্যটো কি? নমস্কাৰ, মই সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মই ক'ম, আচলতে পৰম্পৰাগতভাৱে আমি কৃষি পদ্ধতি বহুত দিনৰ পৰা কৰি আছোঁ। কৰি আচলতে ইয়াৰ পৰা আমি কিমান ডেভেলপ হ'লোঁ সেইখিনি আমি ডেকাচামে আমি যুৱ কৃষকে আমি অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু মই ভাবোঁ কি, আপুনি যদি অকল পৰম্পৰাগতভাৱে অকল ধান খেতিকেইটা কৰি আমি বছৰত আমি সীমাবদ্ধ থাকোঁ, তেতিয়া কিন্তু আৰ্থিকভাৱে আপুনি সচ্ছল হ'ব নোৱাৰিব, আৰু নিজেই সংস্থাপনটো হোৱাটো বাদেই আন দুজনক আপুনি সংস্থাপিত কৰিব নোৱাৰিব। আৰু আমাৰ পিছৰ প্ৰজন্মক আমি কি কৰিম যে অকল ধান খেতি কৰি থাকিলে তাৰ পৰা যদি, কাৰণ কিবা এটা খেতিত ডেভেলপ হৈ তেওঁৰ পৰা দেখিব লাগিব, পিছৰ চামে দেখিব লাগিব খেতি কৰি কি কৰিব পাৰি, তেতিয়াহে আৰু এজন নতুন যুৱচাম আপোনাৰ ওলাই আহিব। গতিকে মই পৰম্পৰাগতভাৱে খেতি কৰি আছিলোঁ। আমাৰ ককা দেউতাই খেতি কৰিছিলে। ককা দেউতাই সেইটো সময়ত মানে চৰকাৰী আঁচনিৰ পৰা তেওঁ লাভালাভ হৈছিলে। আজিৰ পৰা কিমান বছৰ আগতেই আমাৰ বৰ্তাই সেইটো সময়তে খেতি কৰিছিলে। তাৰপিছত আমি খেতিৰ লগত জড়িত হৈ গ'লোঁ। কিন্তু দেখিলোঁ যে অকল ধান খেতি কৰি থাকি সংস্থাপিত হোৱাটো ইমান সহজ কথা নহয়। গতিকে মই ভাবিলোঁ পৰম্পৰাগত খেতিখিনি বাদ দি সেইখিনি কৰিবতো লাগিবই, আৰু ইয়াৰ লগতে কি বস্তুৰ পৰা আমি মানে 3 বছৰ, 4 বছৰ, 5 বছৰ বা 10 বছৰলৈকে মানে উৎপাদন পাই থাকিব পাৰোঁ, বজাৰখন দখল কৰি থাকিব পাৰোঁ। সেইকাৰণে মই বিভিন্ন খেতিৰ লগত অধ্যয়ন কৰি ৰিজু কুমাৰ শইকীয়াৰ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।